Hello everyone, কি খবৰ আপোনালোকৰ? Welcome to Only Competition Assam. আচ্ছা, আজি আমি এটা নতুন টপিকৰ বিষয় বহুত কম সময়ৰ ভিতৰত এনেকুৱা এটা টপিক আলোচনা কৰিম যোনটোৰ বিষয় হয়তো আপোনালোকৰ যিকোনো জিকে জিএস আৰু সায়েন্স সাবজেক্ট থকা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। yes, আপোনালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন উঠাই চাওক। সলিড, লিকুইড আৰু গেছিয়াছ ষ্টেটৰ ওপৰত কোৱেশ্চন পোৱাৰ পসিবিলিটি কিন্তু আছে। সো আজি একদম ক্লিয়াৰ কৰি লম, 0 পৰা 100 লৈকে আমি ক্লিয়াৰ কৰিম একদম। একো আপোনালোকৰ বেলেগ চাব নালাগে এইটো টপিকৰ ওপৰত। সলিড, লিকুইড, গ্যাস বা স্টেটস অফ ম্যাটাৰ হৈ যাব আজি টপিকটোৰ নাম। yes, সো স্টেটস অফ ম্যাটাৰ বা পদাৰ্থৰ অৱস্থাৰ যেতিয়া কথা কম, আমি জানো পদাৰ্থ সলিড অৱস্থাত থাকিব পাৰে বা কঠিন অৱস্থাত, লিকুইড যেনেকৈ আমি পানী লিকুইড বা জলীয় অৱস্থাত দেখো, আৰু গেছীয় অৱস্থাত আমাৰ চাৰিওফালে বায়ু আছে। গেছীয় অৱস্থাত আপোনালোকে পাৰফিউম স্প্ৰে কৰে, কি থাকে? গেছীয় অৱস্থাত থাকে। অকল এই তিনিটা ষ্টেট নে পদাৰ্থৰ, নে ইয়াৰ বাহিৰৰ স্পেশাল কিবা ষ্টেট আছে, সেই বিষয়ে আমি আজি আলোচনা কৰিম। সো প্ৰথমবাৰ যদি আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব, ভিডিঅটো লাইক কৰিবলৈ নাপাহৰিব। সো লেটস ষ্টাৰ্ট দ্য ভিডিঅ। প্ৰথমত আপোনালোকে কি কৰিব, অনলি কম্পিটিশন আইএস আমাৰ যোনটো এপ আছে, এপটো যোনে যোনে এতিয়ালৈকে ডাউনলোড কৰা নাই, এন্ড্ৰইড আৰু আইফোন দুয়োটাৰ কাৰণে এভেইলেবল আছে। আপোনালোকে ডাউনলোড কৰিব এই এপটো। এই এপটোত গোটেইখিনি ফ্ৰী কন্টেন্ট যোনখিনি আপোনালোকৰ কাৰণে এভেইলেবল আছে সেইখিনি আপোনালোকে ল'ব পাৰিব, চাব পাৰিব, শিকিব পাৰিব। সো ষ্টেটস অফ ম্যাটাৰ বা পদাৰ্থৰ অৱস্থাৰ বিষয়ে আমি যেতিয়া কওঁ, yes, আমি সবে জানো সলিড, লিকুইড, গ্যাস, ঠিক আছে, যে কঠিন অৱস্থা, জলীয় অৱস্থা আৰু গেছীয় অৱস্থা, এই তিনিটা হৈছে কমন ষ্টেটস অফ ম্যাটাৰ। ঠিক আছে, কিন্তু ইয়াৰ বাহিৰেও আমাৰ কি জানিব লগা আছে, আপোনালোকে নোট কৰি যাব কপিত। ঠিক আছে, মই যোনখিনি কম নোট কৰি যাব। দুটা স্পেশাল ষ্টেট আছে, কি কি? প্লাজমা এটা ষ্টেট, 4 নম্বৰ ফোর্থ ষ্টেট অফ ম্যাটাৰ, আৰু 5 নম্বৰ হৈ যাব বোস আইনষ্টাইন কনডেনসেট, বা অসমীয়াত কি কম, বোস আইনষ্টাইন তত্ত্ব। ঠিক আছে, বোস আইনষ্টাইন তত্ত্ব বুলি কম অসমীয়াত। সো আপোনালোকে 5টা ষ্টেট অফ ম্যাটাৰ নোট কৰিব সিৰিয়ালি। প্ৰথম 3টা হৈ গল কমন ষ্টেট বুলি মাৰ্ক কৰিব, বাকি লাষ্টৰ দুটাক স্পেশাল ষ্টেট বুলি মাৰ্ক কৰিব। ফাৰ্স্ট অফ অল আমি যেতিয়া সলিড বা কঠিন বস্তু এটাৰ কথা কওঁ, আপোনালোকে এক্সাম্পল, আপোনালোকে হাতত যোনটো মোবাইল লৈ আছে, আপোনালোকে মোৰ হাতত এইটো পেন দেখা পাইছে, এইবোৰ কি হয়? সলিড ষ্টেটত আছে। ঠিক আছে, বা এই বোৰ্ডখনে হৈ যাওক, কিবা এটা এনেকুৱা বস্তু যোনটো কি আছে? ফিক্সড শেপ আছে। সলিড বস্তুৰ কি আছে? ফিক্সড শেপ আছে। কিয় ফিক্সড শেপ আছে? কিয় ফিক্সড শেপ আছে? বিকজ এই পেনটোক যদি মই ইয়াতে থৈ দিওঁ, অহাকালি আহি পেলাই চাওঁ ইয়াৰ শেপ সেম থাকিব নে বেলেগ কিবা হৈ যাব, চেঞ্জ হৈ পেলাই? বেলেগটো নহয়। yes, এইটোতো ৰাউন্ড কিবা বেলেগ কিবা বস্তু শেপ লৈ নলয়, নলয়। that is why it is কি, ইয়াৰ কি থাকিব? ফিক্সড শেপ। it has fixed shape first of all. so shape fixed, আৰু কি ফিক্স থাকিব? ভলিউম ফিক্স থাকিব। ফিক্সড ভলিউম মানে এই পেনটোৱে যিমানখিনি জায়গা আগুৰি আছে, যিমানখিনি সাইজ আছে ইয়াৰ, এইখিনি সাইজ বা এইখিনি জায়গায় সি আগুৰি থাকিব। ইয়াক যদি মই থৈ দিওঁ 2-3 দিনৰ কাৰণে, তাৰপিছত আহি পেলাই চাম ইয়াৰ সাইজ ডাঙৰ হৈ যাব, সৰু হৈ যাব? নহয়, ইয়াৰ কি থাকিব? ভলিউম, মানে কিমানখিনি জায়গা ই আগুৰি আছে। রাইট, সো এইখিনি ফিক্স থাকিব। আৰু যেতিয়া এটা বস্তুৰ শেপ ফিক্স থাকে, ভলিউম ফিক্স থাকে, তাক আমি কি বুলি কওঁ? সলিড বা কঠিন বস্তু। একদম সিম্পল, অকল এই দুটা বস্তু মনত ৰাখিলে সলিড বস্তুৰ বিষয়ে আমাৰ অলমোস্ট ক্লিয়াৰ হৈ গল 90% বস্তু। ঠিক আছে, এতিয়া এটা সলিড বস্তু, কঠিন বস্তু এটা কি হয়? টান হয়, রাইট? টান হয়। মই এই পেনটোক অকমান ফোর্স দি দিলে কি হৈ যায়? ই বেকা হৈ নাযায়। ঠিক আছে, বিকজ ইয়াৰ ভিতৰত যে পাৰ্টিকলছ খিনি আছে নহয়, বুজাম আপোনালোকক ভালকৈ বস্তুটো। ইয়াৰ ভিতৰত পাৰ্টিকল, সাপোজ মই পেনটো ইয়াতে আঁকিছো, ইয়াৰ ভিতৰত পাৰ্টিকলছ খিনি কি হৈ আছে? পাৰ্টিকলছ খিনি এটা আনটোৰ লগত একদম টাইটলি পেকড হৈ আছে। আৰু যেতিয়া এটা বস্তু টাইটলি পেকড হৈ থাকে, ই কঠিন অৱস্থা, সলিড অৱস্থা, হাৰ্ড অৱস্থা বা টান অৱস্থা পায়। ঠিক আছে, সো এইটো হৈছে ৰিজন, বিকজ টাইটলি পেকড হৈ আছে পাৰ্টিকল খিনি। আৰু পাৰ্টিকল খিনি টাইটলি ক্লোজলি পেকড হৈ থকাৰ মানে কি? পাৰ্টিকল বোৰৰ মাজত ফোৰ্স বেছি আছে, ইন্টাৰ মলিকুলাৰ ফোৰ্স। এইটো এটা মলিকিউল, এইটো এটা মলিকিউল, দুটাৰ মাজত কি আছে? দুটাৰ মাজত স্ট্ৰং ফোর্সে টানি আছে দুইটাক নিজৰ ফালে, দুইটাৰ ফালে স্ট্ৰং ফোর্সে টানি একদম ধৰি ৰাখিছে। দ্যাট ইজ ওয়াই স্ট্ৰং ইন্টাৰ মলিকুলাৰ ফোর্স। তো সলিডৰ বিষয়ে আপোনালোকে কপিত কি লিখিব জানে? একদম সামাৰাইজ কৰি দিছো, এইখিনি লিখিলে আপোনালোকৰ এক্সাম পাস। কি
প্ৰথম লিখিব সলিডৰ ফিক্সড শেপ থাকিব, লিখিলো। ফিক্সড ভলিউম থাকিব, লিখিলো। 3 নম্বৰ পইণ্টত লিখিব ক্লোজলি পেকড পাৰ্টিকেল থাকে, মানে পাৰ্টিকেল এৰেঞ্জমেন্ট ক্লোজলি পেকড। আৰু ফোর্স কি থাকিব, স্ট্ৰং ফোর্স থাকিব পাৰ্টিকেলবোৰৰ মাজত। ইজ ইট ক্লিয়াৰ অৰ নট? আৰু পাৰ্টিকেলবোৰ মুভ কৰি থাকিব নেকি, মোশন পসিবল নেকি, যে সলিডৰ পাৰ্টিকেল টাইটলি পেকড হৈ আছে কিন্তু পাৰ্টিকেলবোৰ এটা ইফালৰ পৰা ইফাললৈ, এটা ইফালৰ পৰা ইফাললৈ, নো, অনলি ভাইব্ৰেশন পসিবল। সলিডৰ এটাৰ বডিৰ ভিতৰত কি পসিবল, অনলি ভাইব্ৰেশনাল মোশন পসিবল। ঠিক আছে, সো এইটো আপোনালোকে লিখিব পাৰে। যেনে আইস, পানীক যেতিয়া আমি কঠিন অৱস্থাত দেখো ইয়াক আমি কি বুলি কওঁ, বৰফ বুলি কওঁ বা আইস বুলি কওঁ। যেনে কাঠৰ টুকুৰা এটা সলিড বস্তু, ৰাইট, টান বস্তু, পাৰ্টিকেল ক্লোজলি এৰেঞ্জ হৈ আছে, কি হৈ আছে, ইন্টাৰমলিকুলাৰ ফোর্স বেছিক আছে। আইৰন যেনেকে লোহা বহুত টান বস্তু, তাৰমানে পাৰ্টিকেল বহুত বেছি ক্লোজলি পেকড হৈ আছে, ইন্টাৰমলিকুলাৰ ফোর্স কি হয়, স্ট্ৰং হয়, ফিক্সড শেপ আছে, ফিক্সড ভলিউম আছে। ইজ ইট ক্লিয়াৰ অৰ নট? কমেন্ট সেকশনত জনাব ক্লিয়াৰ হৈছে না নাই গোটেইখিনি বস্তু। ঠিক আছে, সো let's move on to the next one. এটা সলিড অৱস্থাৰ বিষয়ে ভালকে শিকিলো, লিকুইড আৰু গ্যাস ইজি হৈ যাব। কিয় কৈ আছো, লিকুইড বস্তু এটাৰ কি থাকে, লিকুইড বস্তু এটাৰ ফিক্সড শেপ থাকে নেকি? এগিলাস আপুনি পানী লৈছে, দিস ইজ এ গ্লাস অফ ওয়াটার, ঠিক আছে, দিস ইজ এ গ্লাস অফ ওয়াটার। এইবাৰ গ্লাসৰ পৰা পানীখিনি আপুনি ক'ত ঢালিছে, গ্লাসৰ পৰা পানীখিনি লৈ ডাঙৰ এটা বাকেটত ঢালিছে। পানীৰ শেপ চেঞ্জ হবনে নাই, কওকচোন, পানীৰ শেপ চেঞ্জ হবনে নাই? হব। আগতে পানীয়ে কি লৈ ৰাখিছিলে, এই গ্লাসটোৰ শেপ লৈ ৰাখিছে। গ্লাসত যিমানখিনি এৰিয়া, সেইখিনি এৰিয়া কভাৰ কৰি ৰাখিছে, মানে শেপটো গ্লাসৰ লৈ ৰাখিছে। কিন্তু এই পানীখিনি আপুনি বাকেটত ঢালি দিলে, বাকেটত স্প্ৰেড হৈ গল, বাকেটৰ তলত কৰবাত এগিলাস পানী পৰি থাকিব, ৰাইট, কাৰণ গিলাসতকে বাকেট বহুত বেছি ডাঙৰ। সো কিন্তু বাকেটৰ শেপ মতে কি হৈ গল, পানী স্প্ৰেড হৈ গল। তাৰ মানে লিকুইড বস্তুৰ বা পানীৰ বা গাখীৰে ধৰি লওক, গাখীৰ দিবলৈ আহিছে, গাখীৰৱালাই কি কৰিছে, আপোনাক তেওঁৰ যোনটো মেজাৰমেন্ট কৰা যোনটো পাত্ৰ আছে তাতে মেজাৰমেন্ট কৰি আপুনি এটা কন্টেইনাৰ লৈ গৈছে গাখীৰ ল'ব কাৰণে, তাতে ঢালি দিছে। এই কন্টেইনাৰৰ পৰা, মানে তেওঁৰ মেজাৰমেন্ট কৰা যোনটো পাত্ৰ আছে তাৰ পৰা আপোনাৰ কন্টেইনাৰটো ঢালি দিওঁতে গাখীৰৰ কি হৈ গল, শেপ চেঞ্জ হৈ গল। যোনটো পাত্ৰত আপুনি ৰাখিছে তাৰ শেপটো লৈ ললে। সো লিকুইডৰ কি থাকে, নো ফিক্সড শেপ, কোনো ফিক্সড আকাৰ আকৃতি নাথাকে, শেপ নাথাকে। কিন্তু আপুনি ভাবক, গাখীৰৱালাই আপোনাক কি দিছে, 1 লিটাৰ গাখীৰ দিছে, 1 লিটাৰ মিল্ক দিছে, ঠিক আছে। আপুনি ঘৰত লৈ অহা পিছতো সেইটো 1 লিটাৰ আছে নে চেঞ্জ হৈছে, কম বেছি হৈছে? ডেফিনেটলি আপুনি বজাৰৰ পৰা যদি 1 লিটাৰ গাখীৰ কিনি আনিছে, তেতিয়াহলে ঘৰত আনা পিছতো ইয়াক যদি আপুনি ফ্ৰিজতো ৰাখি দিছে, পিছদিনা চাই পেলাই তাৰ পিছত আপুনি 1 লিটাৰেই পাব। আৰু লিটাৰটোৱে কি বুজায়, লিটাৰটোৱে বুজায় ভলিউম। সো ভলিউম 1 লিটাৰ আছিল, 1 লিটাৰে আছে, মানে ফিক্সড ভলিউম থাকিব লিকুইডৰ। ইজ ইট ক্লিয়াৰ অৰ নট? এক্সাম্পল ৰিলেটেবল হৈছে? যদি কালিও 1 লিটাৰ আছিল, ৰাখি দিয়া পিছত আজিও 1 লিটাৰে আছে, চেঞ্জটো হোৱা নাই, মানে ইয়াৰ ভলিউম ফিক্সড হয় কিন্তু শেপ ফিক্সড নহয়। যোনটো পাত্ৰত ৰাখিব সেইটো পাত্ৰৰ কি লৈ লব, আকাৰ লৈ লব, কিন্তু ভলিউম সেম থাকিব। সো ফিক্সড ভলিউম, নো ফিক্সড শেপ, লিখি লওক ফার্স্ট দুটা পইণ্ট। লিকুইডৰ কি থাকিব, ফিক্সড ভলিউম থাকিব কিন্তু ফিক্সড শেপ নাথাকে, টেক শেপ অফ দা কন্টেইনাৰ য'ত আপুনি ৰাখিব। আৰু সলিড কি, সলিড বহুত টাইটলি পেকড হৈ আছিল, এই পাৰ্টিকেলবোৰ সলিডৰ কি আছিল, বহুত টাইটলি পেকড। লিকুইডত অলপমান কম টাইটলি পেকড, মানে লিকুইডৰ যদি পাৰ্টিকেল খিনি চাও অকমান লুজ হৈ থাকিব, ঠিক আছে, অকমান লুজ হৈ থাকিব। সো লুজলি পেকড কম্পেয়াৰ্ড টু সলিডৰ তুলনাত লুজলি পেকড হৈ থাকিব। এইটো আছিল সলিড য'ত টাইটলি পেকড আছিল। নেক্সট মুভমেন্ট, মুভমেন্ট, ইয়েস, সলিডৰ পাৰ্টিকেল মুভমেন্ট কৰিব, কাৰণ সলিডক আপুনি এটা পাত্ৰৰ পৰা লিকুইডৰ পাৰ্টিকেল কি কৰিব, মুভমেন্ট কৰিব, কাৰণ লিকুইডক আপুনি এটা পাত্ৰৰ পৰা আনটো পাত্ৰত ঢালিব পাৰিছে, মানে ইয়াৰ পাৰ্টিকেলে মুভমেন্ট কৰিব আৰু স্লাইড ওভাৰ ইচ আদাৰ। এটা পাৰ্টিকেল আনটো পাৰ্টিকেলৰ ওপৰেদি কি কৰিব পাৰিব, স্লাইড কৰি যাব পাৰিব। ইট ইজ পসিবল। যেনে আমি লিকুইডৰ এক্সাম্পল দি ওয়াটাৰ, ফার্স্ট এক্সাম্পল, লিকুইডৰ কথা ভাবিলে আমাৰ ওয়াটাৰে মনত আহিব। অয়েল বা তেলৰ কথা কম, এলকহলৰ কথা কম, এইবোৰ কি হয়, লিকুইড বস্তু হয় যোনটোৰ কি থাকে, ফিক্সড ভলিউম থাকে কিন্তু শেপ নাথাকে। নেক্সট গ্যাসৰ কথা কওঁ আপোনাক, এতিয়া আপোনাক গ্যাসৰ কথা কওঁ। গ্যাসৰ কিবা ফিক্সড শেপ আছে, গ্যাসৰ আপুনি শেপ দেখা পায়,
এক্সাম্পল যেনেকে আপোনাৰ কি আছে এটা এইটো পাৰফিউমৰ বটল আছে এইটো কি হয় আপোনাৰ পাৰফিউমৰ বটল হয় পাৰফিউমৰ বটলত এইখিনি মান জায়গাত পাৰফিউম ৰাখা আছে এতিয়া আপুনি কি কৰিলে স্প্ৰে কৰি দিলে পাৰফিউমটো পুৰা ৰুমত কি হৈ গল পাৰফিউম স্প্ৰেড হৈ গল মানে ৰুমৰ এক কোণাত বহি কোনোবাই পাৰফিউম মাৰিছে সেইটো কোণালৈ কি গৈ গৈছে মানে ইয়াৰ যোনটো ঘ্ৰাণ বা ইয়াৰ যোনটো স্মেল আছে সিমান দূৰলৈ বিয়পি গৈছে মানে ভলিউম বাঢ়ি 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 গৈছে চাও প্ৰথমতে পাৰফিউমৰ বটলৰ ভলিউম সাপোজ 30 ml ৰ বটল হয় পাৰফিউমৰ 30 ml ৰ বটল 30 ml ৰ বটলত গোটেইখিনি পাৰফিউম ৰাখা আছিল কিন্তু যেতিয়া আপুনি স্প্ৰে কৰিলে পুৰা কি হৈ গল পুৰা ৰুমত বিয়পি গল বস্তুটো আৰু পুৰা ৰুমত বিয়পি গল মানে ইয়াৰ ভলিউম চেঞ্জ হল ভলিউম ফিক্স নহয় নো ফিক্স ভলিউম আৰু ফিক্স শেপটো থাকিবই নোৱাৰে আপুনি দেখা পাব নেকি গ্যাসৰ কিবা ফিক্স শেপ আছে বুলি নো সো ফিক্স শেপও নাই ফিক্সড ভলিউমও নাই গ্যাসৰ প্ৰপাৰ্টি লিখি লওক আৰু গ্যাসৰ পাৰ্টিকেল কি ভেৰি লুজলি পেকড মানে বটলত থাকুতে পাৰ্টিকেল খিনি এইখিনি জায়গাত বিয়পি আছে কিন্তু ৰুমৰ ভিতৰত স্প্ৰেড হৈ যাওতে পাৰ্টিকেল খিনি আৰু দূৰে দূৰে এটা পাৰ্টিকেল আনটো পাৰ্টিকেলৰ পৰা আৰু দূৰে 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 গুচি গল আৰু সেই কাৰণে কি হল extremely loosely packed particle আৰু এই পাৰ্টিকেল বোৰৰ মাজত যোনটো টানি থকা ফোৰ্স নহয় নিজৰ মাজতে that force is very much less negligible বুলি ক'ব পাৰি আৰু মুভমেন্ট কি randomly ঘূৰি ফুৰিব এটা জায়গাত স্প্ৰে কৰিছে কিমান দূৰলৈকে স্মেল গুচি যাব কোনো ঠিক নাই randomly ঘূৰি থাকিব পাৰ্টিকেল বোৰ আৰু হাই স্পিডত ঘূৰিব অলপ সলপ স্পিডত নহয় হাই স্পিডত ঘূৰে যেনেকে অক্সিজেন কাৰ্বন ডাই অক্সাইড এবোৰ গ্যাস হয় বিয়পি যায় ঠিক আছে গ্যাস হয় সো এইটো হৈছে কুইক কম্পেৰিজন এটা সলিড কেনেকুৱা দেখাত হয় সলিডত এই পাৰ্টিকেল খিনি যে মই কৈছিলো টাইটলি প্যাকড এয়া চাওক টাইটলি প্যাকড পাৰ্টিকেলৰ ফটো সলিডৰ ভিতৰত টাইটলি প্যাকড তাতকে অলপমান লুজলি প্যাকড থাকিব লিকুইডত অলপমান মুভমেন্ট কৰিব গ্যাসত তো একদম লুজলি প্যাকড গ্যাসৰ পাৰ্টিকেলে কি কৰিব কনস্ট্যান্ট মুভমেন্ট কৰিব আৰু আমি অলৰেডি পালো হাই স্পিডত পুৰা জোৰছে মুভমেন্ট কৰিব স্পিডত গতিৰে দ্ৰুতিৰে কি কৰিব মুভমেন্ট কৰিব নেক্সট আমি যে আপোনালোকক কৈছিলো মই যে আপোনালোকক কৈছিলো আৰু দুটা স্পেশাল ষ্টেট অফ ম্যাটাৰ আছে সলিড লিকুইড গ্যাসৰ বাহিৰে সেই দুটাৰ বিষয় আমি আজি যোনখিনি আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় সেইখিনি জানিবলৈ চেষ্টা কৰিম ফাৰ্স্ট অফ অল প্লাজমা ষ্টেট প্লাজমা ইজ কল্ড দা ফোৰ্থ ষ্টেট অফ ম্যাটাৰ ঠিক আছে এই সলিড লিকুইড গ্যাসৰ পিছত 4 নম্বৰ ষ্টেট যোনটো আহিব তাক আমি প্লাজমা বুলি কম সো প্লাজমা মানে হৈ গল আয়নাইজড গ্যাস এটা গ্যাস যেতিয়া আয়নাইজড অৱস্থাত থাকে আয়ন ফৰ্ম মানে আপোনালোকক কম সোডিয়াম কি হ'ব পাৰে সোডিয়ামৰ আয়ন ফৰ্ম সোডিয়াম প্লাস ক্লোৰিন Cl ক্লোৰিনৰ আয়নাইজড ফৰ্ম Cl মাইনাস মানে সোডিয়ামে এটা ইলেক্ট্ৰন লুজ কৰিছে সেইকাৰণে পজিটিভ হৈছে Cl এ এটা ইলেক্ট্ৰন গেইন কৰিছে মানে Cl মাইনাস ইজ ইট ক্লিয়াৰ অৰ নট Is it clear? तो सोडियमक आयन बनाले सोडियम प्लस क्लोरिनक आयन बनाले सोडियम क्लोरिन माइनस सो these are ion एटु হৈ গল আয়ন এটু আয়ন সো আয়নাইজড অৱস্থাত এটা গ্যাস যেতিয়া থাকে নহয় মন কৰিব কথাটো গ্যাস এটা যেতিয়া আয়নাইজড অৱস্থাত থাকে তাক আমি প্লাজমা বুলি কও ইজ ইট ক্লিয়াৰ অর নট ঠিক আছে ইজ ইট ক্লিয়াৰ অর নট আৰু এই প্লাজমা কোড পোৱা যায় ইন্টাৰেষ্টিং বস্তু পৰীক্ষাত জৰ পৰা কোৱেশ্চন আহিব সেইবোৰত আমি ফোকাস কৰিম এই প্লাজমা পোৱা যায় সান বাস বাকি স্টার্স বোৰত সানতো এটা স্টাৰে হয় তো আমাৰ সূৰ্যটো যে আছে সূৰ্যটোৱে আমাক ইমান এনাৰ্জি কেনেকৈ দিব পাৰিছে ইমান দূৰত থকা পিছতো আমাক পোহৰ দিছে আমাক তাপ দিছে why because সূৰ্যটো এই প্লাজমা ষ্টেটত আছে মানে গ্যাস আয়নাইজড অৱস্থাত আছে এক্সাইটেড অৱস্থাত আছে গ্যাসটো কি অৱস্থাত আছে এক্সাইটেড অৱস্থাত আছে আইদার ইলেক্ট্ৰন লুজ কৰিছে অর ইলেক্ট্ৰন গেইন কৰিছে স্টেবল অৱস্থাত নাই এক্সাইটেড আৰু এক্সাইটেড অৱস্থা মানে কি বুজায় হাই এনাৰ্জি ষ্টেট এক্সাইটেড মানে কি বুজায় হাই এনাৰ্জি ষ্টেট বুজায় তার মানে এটম বোৰে কি কৰিছে আইদার ইলেক্ট্ৰন লুজ কৰিছে অর গেইন ইলেক্ট্ৰন আৰু এটা মিক্সচাৰ বনাইছে কি হৰ পজিটিভলি চাৰ্জ আয়নস এন্ড ফ্ৰী ইলেক্ট্ৰনস ঠিক আছে যেতিয়া ইলেক্ট্ৰন লুজ কৰি বাহিৰত যে ইলেক্ট্ৰন ওলাই গল ফ্ৰী ইলেক্ট্ৰন ঘূৰি থাকিব সো মই বহুত ডেপথত যাব বিচৰা নাই বুজাত যদি অসুবিধা হয় এইখিনি বস্তু ড্ৰপ কৰি দিব পাৰে এইখিনি ইনফৰমেশন পৰীক্ষাৰ কাৰণে ইমান ডেপথটো নালাগে ওকে
প্ৰপাৰ্টিজ কি প্লাজমাৰ হাইলি এনাৰ্জেটিক হ'ব আৰু ইলেক্ট্ৰিক্যালি কণ্ডাক্টিভ হ'ব ইলেক্ট্ৰিচিটিও কণ্ডাক্ট কৰে ইমান বেছি যেহেতু এক্সাইটেড ষ্টেটত থাকে ঠিক আছে আৰু ইয়াৰ কি নাথাকে ইয়াতে ইম্পৰ্টেন্ট ফিক্স শেপও নাথাকে ভলিউমও নাথাকে ডাজ নট বুলি লিখা আছে এইটো বস্তু আপোনালোকে নোট কৰিব নেক্সট ষ্টেটত যাওনে নেক্সট ষ্টেটৰ কথা আমি যেতিয়া পাতিম তেতিয়া হৈ যাব কি বস আইনষ্টাইন কনডেনসেট বিইসি আচ্ছা ইয়াতে কি আহিছে নামটো অকমান ভালকে চাওকচোন बोस नाम बोस কোন হয় সত্যেন্দ্রনাথ बोस ঠিক আছে কাৰ নাম দিছে ইয়াতে মই নামটো উলিয়াই দিছো সত্যেন্দ্রনাথ बोस আৰু আইনষ্টাইন কোন এলবাৰ্ট আইনষ্টাইন সো बोस সত্যেন্দ্রনাথ बोस আৰু এলবাৰ্ট আইনষ্টাইনে প্ৰেডিক্ট কৰিছিল পদাৰ্থৰ এইটো অৱস্থা কি দ্যাট ইজ ওয়াই তেওঁলোক দুজনৰ নামত কি কৰা হৈছে এই নামটো নামকৰণ কৰা হৈছে সো আমি শৰ্টত বিইসি বুলি কম ঠিক আছে বিইসি BEC এটা স্টেট অফ ম্যাটার হয় যেতিয়া গ্রুপ অফ বসন্স মানে পার্টিকেল উইথ ইন্টিজার স্পিন কুল করা হয় টেম্পারেচার ভেরি ক্লোজ টু অ্যাবসলিউট জিরো ঠিক আছে ইমান ডিটেইলছত নগৈ আপোনালোকক এটা কথা কোনে এটা বস্তুৰ টেম্পারেচার ঠিক আছে এটা বস্তুৰ টেম্পারেচার যেতিয়া অ্যাবসলিউট জিরো পায় অ্যাবসলিউট জিরো মানে কি বুঝায় অ্যাবসলিউট জিরো মানে 0 কেলভিন টেম্পারেচার বুঝায় যাক সেলসিয়াসত কনভার্ট কৰিলে -273 ডিগ্ৰী সেলসিয়াস মাইনাস লগাইছো ঠিক আছে 0 ডিগ্ৰী সেলসিয়াসত কি হ'বলৈ ষ্টাৰ্ট হয় ফ্ৰিজ হ'বলৈ ষ্টাৰ্ট হয় 0 ডিগ্ৰী সেলসিয়াস মানে বহুত টেম্পারেচার বহুত কম টেম্পারেচার সো মাইনাসত গৈ টেম্পারেচার কমি 273 মাইনাসত গলে হেয়া কি হয় 0 কেলভিন পায় আৰু ইয়াক অ্যাবসলিউট জিরো কোৱা হয় আৰু অ্যাবসলিউট জিরো টেম্পারেচার এটা বস্তু যেতিয়া পায় তেতিয়া ই BEC স্টেটত থাকিব बोस আইনষ্টাইন কনডেনসেট আৰু এটমছে এই অৱস্থাত কি কৰে ইন্ডিভিজুয়াল আইডেন্টিটি নিজৰ কি ব্যক্তিত্ব নিজৰ পৰিচয় হেৰুৱাই দিয়ে আৰু এটা সিঙ্গেল কোয়ান্টাম এন্টিটি হিচাপে বিহেভ কৰে ঠিক আছে নাহে কোয়ান্টাম এন্টিটিৰ বিষয় পৰীক্ষাত নাহে ঠিক আছে আপোনালোকৰ এক্সামত বা ইয়াতে যে দিয়া আছে বসন্স বা ইন্টিজার স্পিন নাহে কোটেইখিনি বস্তু মই জাস্ট আপোনালোকক বুজাই দিছো সো দ্যাট ইউ ক্যান ৰিলেট আপোনালোকৰ পৰীক্ষাত কি কোৱেশ্চন আহিব অকল স্টেটটোৰ নাম আহিব অ্যাবসলিউট জিরো টেম্পারেচাৰৰ বিষয় আহিব সাইন্টিস্ট দুজনৰ নাম আহিব ঠিক আছে সো ল্যাবত কেতিয়া বনাইছিল 1995 ত কাক ইউজ কৰি ৰুবিডিয়াম এটমক ইউজ কৰি বনাইছিল সো আজিৰ ক্লাছত আমি যি পঢ়িলো যি শিকিলো তাৰ পৰা ইম্পৰ্টেন্ট কি হয় সলিডৰ ফিক্স শেপ আছে ফিক্সড ভলিউমও আছে লিকুইডৰ ফিক্সড ভলিউম আছে কিন্তু ফিক্সড শেপ নাই গ্যাসৰ ফিক্সড শেপও নাই ভলিউমও নাই আৰু প্লাজমাৰ ফিক্সড শেপও নাই ভলিউম নাই बोस আইনষ্টাইন কনডেনসেট প্র্যাকটিক্যালি পোৱা পসিবল নহয় এটো ল্যাবৰেটৰীত বনাইছিল কোনে সত্যেন্দ্রনাথ बोस আৰু এলবাৰ্ট আইনষ্টাইনে 1995 ত কাক ইউজ কৰি ৰুবিডিয়াম এটমত ইউজ কৰি এইখিনি আপোনালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় সো আপোনালোকে নতুন কিবা যদি শিকিব পাৰিছে অনলি কম্পিটিশন আসাম চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব ভিডিও যদি ভাল পাইছে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু অনলি কম্পিটিশন আইএস এপটো ডাউনলোড কৰি লব ইনষ্টল কৰি লব সো আজি কাৰণে আহিছো আশা কৰিছো ভাল পাইছে আপোনালোকে বাই বাই